খুব ধুনীয়া পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ মই আজি। আপোনালোকে গোটেই ভিডিঅ'টো চাব। এয়া কঁঠাল কেইফুটামান মই মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ আৰু ইয়াৰ লগতে দিছোঁ 2 চামুচ পিঠাগুড়ি আৰু 2 চামুচ চুজি। এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। এতিয়া মিক্স কৰি লোৱাৰ পিছতে পিঠাকেইটা খুব ধুনীয়া হৈ পৰিব। আৰু ইয়াত কোনো গাখীৰ, চেনি, মিঠৈ একো দিব নালাগে। কঁঠালৰ পিঠা, যিহেতু পকা কঁঠালৰ পিঠা, মই আজি কঁঠাল পাততে বনাই দেখাম। আপোনালোকে চাই গৈ থাকক, খালি ভিডিঅ'টোত সম্পূৰ্ণকৈ চাব। সৰু সৰু টিপছবিলাক তেতিয়াহে ধৰিব পাৰিব। এয়া কঁঠালৰ পাতটো মই টুথপিক এডাল দি এনেকুৱা এটা শ্বেপত বনাই ল'লোঁ। বনাই পেলাই এতিয়া মিক্স কৰি থোৱা গোটেই মিশ্ৰণখিনি ইয়াত এতিয়া দি দিম। খুব ধুনীয়াকৈ চামুচ এপাতেৰে হেঁচি হেঁচি দি দিব লাগে। তেতিয়া শ্বেপটো, পিঠাৰ শ্বেপটো মানে খুব ধুনীয়াকৈ পিছত হৈ যায়। আৰু এইখিনিত হেঁচি হেঁচি মই দি দিলোঁ। আপোনালোকে চাই গৈ থাকক। আৰু এতিয়া পিঠাটো খুব ধুনীয়া ডেক'ৰেটৰ কাৰণে মই দিছোঁ এটা মাজতে খিচমিচ। এই খিচমিচটো দিয়াৰ লগে লগে চাওকচোন পিঠাটো কিমান ধুনীয়া লাগিছে। দেখোঁতেই খাওঁ খাওঁ লাগিয়ে গৈছে। আৰু এই পিঠাখিনি কোনো তেল চেল নিদিয়াকৈ মই এতিয়া আজি ভাপত বনাম। আপোনালোকেও এনেকৈ ভাপত বনাই খাই চাব পাৰিব। আৰু গৰমৰ বন্ধৰ দিন যিহেতু, ল'ৰা ছোৱালী ঘৰতে আছে, গতিকে আপোনালোকেও এনেকৈ বনাই খুৱাব। ৰ'বচোন, আপোনালোকে ভিডিঅ'টো চাইহে আছে, মোক লাইক এটা কৰি দিছেনে নাই বাৰু? লাইক এটা কৰি দিয়কচোন এতিয়াই। তেতিয়াহে মোৰ পিছৰ ভিডিঅ'বোৰ বনোৱাত উৎসাহ জাগে। এয়া কুকাৰত অকণমান তলতে পানী দি ষ্টেণ্ড এডাল দি ল'লোঁ আৰু তাৰ ওপৰতে এখন ডিছত মই গোটেই পিঠাখিনি দি দিছোঁ। আৰু কুকাৰৰ হুইচেলটো খুলি মাত্ৰ 10 মিনিট, চাওকচোন। এই 10 মিনিটত আমাৰ গোটেই পিঠা ৰেডি। ইমান ধুনীয়াকৈ ফুলিছে। কোনো বেকিং পাউডাৰ নাই, চেনি, মিঠৈ না তেল একো নিদিয়াকৈ কিমান ধুনীয়া হৈছে দেখিছেনে পিঠাটো। সকলোৱে খাব পাৰিব, সৰু ডাঙৰ মিলি সকলোৱে খাব পাৰে। এয়া পিঠাটো মই এটা আপোনালোকৰ আগত খুলি দেখাই দিছোঁ। কিমান ধুনীয়া শ্বেপত ওলাই যায় আৰু কিমান ধুনীয়া ভিতৰলৈকে সিজি যায় আৰু কোমল হয়। সকলোৱে এয়া চাহৰ লগত খাই জুতি ল'ব পাৰিব। আৰু ভিডিঅ'টো যদি মোৰ ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰি ল'ব আৰু খুব ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব নাপাহৰিবচোন দেই।